নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যেহেতু এই ভিডিঅ'ছবোৰৰ জৰিয়তে আগন্তুক নেট বা স্লেট পৰীক্ষাৰ উপযোগী হোৱাকৈ কিছু তথ্য আপোনালোকৰ মাজলৈ লৈ আনি আহিছো আৰু আজিও তাৰেই লগত সংগতি ৰাখি যেহেতু আমি আগৰ ভিডিঅ'ছবোৰত কবিতাৰ বিষয়ে পঢ়ি আহিছিলো আৰু কেতিয়াবা প্ৰশ্নত সনেট বা চতুৰ্দশপদী কবিতা বা তাৰ লগত সংগতি থকা আৰু কিছু বিষয় আছে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িলে আপোনালোকে জানিব পাৰিব কি কি তথ্য তাৰ মাজত আনিছো পলম নকৰাকৈ তেনেহলে আহকচোন আমি আজি ভিডিঅ'টোত কিনো নতুন তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছো সেইখিনি চাও এতিয়া প্ৰথমতে আছে চাব সনেট বা চতুৰ্দশপদী কবিতা নামটোতো শুনিছে আৰু বহুতে সনেটৰ বিষয়ে জানেও ইয়াতে আপোনালোকে ক'ব পাৰে যে ডাইৰেক্ট আমাৰ সিলেবাসত সনেট বা চতুৰ্দশপদী কবিতা বুলি নাই যেহেতু আমাক কবিতাৰ সংজ্ঞা লাগে বা কবিতাৰ লগত জড়িত আৰু কিছু বিষয় লাগে সেয়ে ভাবিছো মোৰ তাত এইখিনি যেহেতু লিখা আছিলে একেলগে আমাৰ কবিতাৰ বিষয়ে পঢ়ি থাকোতে এইখিনি কথা আপোনালোকৰ মাজত ভিডিঅ' আকাৰে মই শ্বেয়াৰ কৰো আৰু এই ভিডিঅ'টোৰ পিছৰ ভিডিঅ'বোৰত মই ভাবিছো যেহেতু পৰীক্ষা লৈ আৰু বেছি দিন নাই সেয়ে কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আনিম আৰু এই বিষয়ে আপোনালোকৰ মতামতনো কি সেইখিনি কমেন্টৰ জৰিয়তে জনাব বুলি আশা কৰিছো এতিয়া চাও প্ৰথমতে কি আছে সনেট বা চতুৰ্দশপদী কবিতা এতিয়া প্ৰথমতে কি আছে এই শব্দটো মূলতঃ ইটালীয় সনেটো শব্দৰ পৰা আহিছে কোনটো শব্দৰ পৰা আহিছে কোন ভাষাটো মনত ৰাখিব ইটালীয় ভাষাৰ সনেটো শব্দৰ পৰা আহিছে ইয়াত একেটি মাত্ৰ ভাৱ অনুভূতিক 14 হৰীয়া কবিতাৰ মাজেৰে প্ৰকাশ কৰা হয় আৰু ইয়াত কি হয় এটা মাত্ৰ সনেটত কি থাকে এটা মাত্ৰ ভাৱ থাকে ভাৱ বা অনুভূতি আৰু সেইখিনি কি হয় 14 হৰীয়া সনেটত কি থাকে 14 হৰীয়া কবিতাৰ মাজেৰে প্ৰকাশ কৰা হয় বুলি ইয়াত উল্লেখ কৰা আছে আৰু এইটো এটা গুৰুত্বপূৰ্ণ তথ্য ইটালীয় কবি পেট্ৰাৰ্ক হৈছে ইয়াৰ জন্মদাতা সনেটৰ জন্মদাতা কোন ইটালীয় কবি পেট্ৰাৰ্ক কোন দেশৰ কবি আছিল তেওঁ ইটালীৰ এতিয়া ইংৰাজী সাহিত্যত হোৱাইট আৰু সাৰে পোনপ্ৰথমে এই কবিতা ৰচনা কৰে এইটোও পাৰিলে মনত ৰাখিব ইংৰাজী সাহিত্যত কোনে আৰম্ভণি কৰিছিল হোৱাইট আৰু সাৰে এতিয়া সনেটক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হয় কেতিয়াবা উক্তিযুক্তিটো দিব পাৰে বা ডাইৰেক্ট প্ৰশ্ন আকাৰেও দিব পাৰে যে সনেটক সাধাৰণতে কেইটা ভাগত দুটা ভাগত আমি ভাগ কৰা দেখিবলৈ পোৱা যাও এতিয়া প্ৰথমটো আছে প্ৰথম 8 শাৰীক কি বোলে অক্টেভ বুলি কোৱা হয় বা অষ্টক বুলি কয় অসমীয়াত আৰু দ্বিতীয়টো কি আছে পিছৰ 6 শাৰীক আমি সেষ্টেট বা ষষ্ঠক বোলা হয় বুলি ইয়াতে উল্লেখ কৰা আছে গতিকে আমি কি পালো সনেটৰ ভাগ দুটা অষ্টক আৰু ষষ্ঠক এতিয়া অষ্টকত যি ভাৱ কল্পনাৰ ইংগিত কৰা হয় ষষ্ঠকত সেই ভাৱৰ বিস্তৃতিত সাধন কৰা হয় এতিয়া আমাৰ প্ৰথমখিনিত কি থাকে অষ্টকত যিটো ভাৱ কল্পনাৰ আমাক ইংগিত দিয়ে সেইখিনি কি কৰে ষষ্ঠকত সেই ভাৱৰ বিস্তৃতিত সাধন কৰা হয় বুলি কৈছে ইয়াতে এতিয়া অষ্টকক আকৌ দুটা ভাগত বিভক্ত বুলি কৈছে আৰু সেই দুটা ভাগ কেনেকৈ হৈছে চাব প্ৰতিটো ভাগক চতুষ্ক বা কোৱাৰান্টাইন বোলা হয় এতিয়া যেহেতু অষ্টক মানটো বুজিছে 8 এইটোক আৰু কি কৰিছে দুটা ভাগত ভাগ কৰিছে গতিকে ভাগ কৰাৰ ফলত কি হৈছে 4 হৈছে আৰু সেইটোক কি বুলি কোৱা হয় চতুষ্ক অৰ্থাৎ কোৱাৰান্টাইন বুলি কয় ইংৰাজীত আৰু ষষ্ঠকো দুটা ভাগত বিভক্ত যেনেদৰে অষ্টকক দুটা ভাগত ভাগ কৰিছিল ষষ্ঠককো দুটা ভাগত ভাগ কৰিছে আৰু তাৰ প্ৰতিটো ভাগক কি বোলে ত্ৰিপাদিকা আমি 6টোক আমি 2ৰে ভাগ কৰো তেতিয়া কি হ'ব ত্ৰিপাদিকা বুলি কৈছে তিনিটা ভাগ অৰ্থাৎ 3 পাম আমি যেহেতু দুটা ভাগত ভাগ কৰিছে সেইটোক আমি নামটোৰ পৰাই জানিব পাৰো যে ত্ৰিপাদিকা আৰু শাৰীৰ মিল কেতিয়াবা এইখিনি কথাও আহে যে শাৰীবোৰৰ মিল কেনেকুৱা থাকে যে ইয়াতে কি আছে ক খ দুটা খ আছে চাব ইয়াতে এইটো খয়ে তাৰপিছত গ তাৰপিছত এইটো একে আছে তাৰপিছত গ ঙ ঘ বাকিটো একে বা কি বুলি থাকে গ ঘ গ ঘ গ ঘ আৰু এইটো কোনটো আৰ্হি সনেটৰ পেট্ৰাৰ্কীয় যিটো আৰ্হি সেইটো এই আৰ্হিটো গতিকে এইখিনি কথাও ভালদৰে চাই ল'ব পেট্ৰাৰ্কৰ আৰ্হিটো পালো এতিয়া আমি কি পাম শেক্সপিয়াৰী কিন্তু এইটো মানি লোৱা নাছিল অৰ্থাৎ দুজনৰে আৰ্হি বেলেগ বেলেগ আছিল শেক্সপিয়াৰৰ কি আছে ক খ আৰু ক খ তাৰপিছত গ ঘ গ ঘ আৰু তলৰ শাৰীত আছে ঙ ছ আৰু দ্বিতীয় ছ গতিকে এইখিনি আমি কাৰ পালো শেক্সপিয়াৰৰ আৰ্হি এইটো আৰু আগৰটো আছিল পেট্ৰাৰ্কীয় আৰ্হি গতিকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন দিয়ে এতিয়া চাব
ভাৰতীয় সাহিত্যত মাইকেল মধুসূদন দত্তই পোনপ্ৰথমে সনেট ৰচনা কৰে। এইটো এটা গুৰুত্বপূৰ্ণ তথ্য যে ভাৰতীয় সাহিত্যত কোনে প্ৰথমে সনেট ৰচনা কৰে, মাইকেল মধুসূদন দত্তই। আৰু তাৰ নাম দিয়ে চতুৰ্দশপদী কবিতা। আমি নামটো শুনিছোৱে চতুৰ্দশপদী কবিতা। আৰু তাৰ পিছৰ পেৰাগ্ৰাফটোত কি আছে চাব যে অসমীয়া সাহিত্যত স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম সনেট লিখক। এই কথাটোতো আমি ডিগ্ৰী পঢ়ি থাকৰ পৰাই পঢ়ি আহিছো যে অসমীয়া সাহিত্যত প্ৰথম সনেট লিখক কোন আছিল, স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামী। আৰু তেওঁৰ কি আছিল, প্ৰিয়তমাৰ চিঠি ইটালীয় গঢ়ত ৰচনা কৰা। প্ৰিয়তমাৰ চিঠি এটা বিখ্যাত কবিতা আৰু সেইটো সনেট, আৰু এইটো কি ইটালীয় গঢ়ত ৰচনা কৰা, অৰ্থাৎ আমি সনেটৰ যিটো আৰ্হি পাইছো সেইটো ইটালীয়। আৰু ইটালীয় গঢ়টো পেট্ৰাৰ্কীয় ধৰণৰ আছিল। আৰু ইটালীয় ধৰণটো কি, আমি যে দুটা ভাগ পালো শেক্সপিয়াৰ আৰু পেট্ৰাৰ্কৰ, সেইটো হৈছিল পেট্ৰাৰ্কীয় ধৰণৰ। এতিয়া তাৰ পিছৰ পেৰাগ্ৰাফটোত কি আছে চাব, স্বৰ্গীয় হিতেশ্বৰ বৰবৰুৱা অসমীয়া সনেট কবিতাৰ ক্ষেত্ৰত অদ্বিতীয়। হিতেশ্বৰ বৰবৰুৱাৰ নামো ইয়াত উল্লেখ আছে। আৰু তেওঁৰ মালচ আৰু চকুলো প্ৰথম অসমীয়া সনেট পুথি। এতিয়া আমি এই দুটাও তথ্য পালো যে মালচ আৰু চকুলো কি প্ৰথম অসমীয়া সনেট পুথি কোনে লিখিছিল, হিতেশ্বৰ বৰবৰুৱাই। গতিকে প্ৰশ্নবিলাক আমি এনেধৰণে চাব পাৰো। এতিয়া সনেটৰ বিষয়ে মোৰ তাত এইখিনি কথাই আছিল, ভাবিলো যিহেতু আছে এইখিনিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰো, প্ৰয়োজনীয় বুলি যদি ভাবে পঢ়ি ল'ব। এতিয়া তাৰ পিছত আমি চাম কথা কবিতাৰ বিষয়ে। এতিয়া কথা কবিতাৰ বিষয়েনো ইয়াত কি উল্লেখ কৰা আছে চাব, এই কবিতাবিধক আমি বস্তুনিষ্ঠ বা ব্যক্তিনিষ্ঠ এই দুয়োটা ভাগতে ভাগ কৰিব নোৱাৰো। এই কথা কবিতাৰ বিষয়ে প্ৰথম লাইনটোতে এইটো আছে। আৰু এইটো এটা গুৰুত্বপূৰ্ণ তথ্য, এইখিনি ভালদৰে মনত ৰাখিব। ডক্টৰ বাণীকান্ত কাকতিদেৱে এই কবিতাবিধক কি বুলি কৈছিল, নোহোৱা নপজা কবিতা বুলি কৈছে। কেতিয়াবা এনেকেও দিব পাৰে যে কথা কবিতাক কোনে নোহোৱা নপজা কবিতা বুলিছিল, আৰু বা এইটো উঠাই দি ক'ব পাৰে যে এই কথাষাৰৰ বক্তা কোন, বা বাণীকান্ত কাকতিদেৱৰ নামটো আমি তেতিয়া নিৰ্বাচন কৰিম শুদ্ধ উত্তৰত। গতিকে দুই ধৰণে প্ৰশ্নবিলাক পঢ়ি চাব। এতিয়া তাৰ পিছৰ কথাখিনিত কি আছে চাব, পৃথিৱীত এই শ্ৰেণীৰ কবিতা বিৰল। তেখেতে এই কবিতাক আকৌ বালিৰ নিজৰা বুলিও কৈছে। এইটোও মনত ৰাখিব, তেখেত মানে কাৰ কথা কৈছে, আমাক কি প্ৰথমতে যে পঢ়িছিলো বাণীকান্ত কাকতিদেৱে নোহোৱা নপজা কবিতাও বুলি কৈছে, আৰু লগতে বালিৰ নিজৰা বুলিও কৈছিল। যিদৰে বালিৰ নিজৰা সকলোতে পোৱা নাযায়, ঠিক তেনেদৰে এই কবিতাবোৰো বিৰল। অৰ্থাৎ প্ৰথম লাইনটোতে আমি কি পাইছো, বিৰল মানে কি, যিটো বস্তু আমি খুব সহজতে নাপাওঁ বা পোৱাৰ পৰিমাণটো কম থাকে, সেইটোক আমি কি বুলি কওঁ, নোহোৱা বা দেখা নোপোৱা দৃশ্যবিলাকক আমি যেনেকে কওঁ বিৰল দৃশ্য। গতিকে এই আমাক কথা কবিতাৰ ক্ষেত্ৰত তেওঁ যি কৈছে, ইয়াতে কৈছে যে এই শ্ৰেণীৰ কবিতা বিৰল। গতিকে তেওঁ কি কৈছে, যিদৰে বালিৰ নিজৰা সকলোতে এইটোতো পোৱা নাযায়, ঠিক তেনেদৰে এই কবিতাবোৰো বিৰল বুলি তেওঁ উল্লেখ কৰিছে। এই কবিতা ৰচনা কৰিবলৈ যি প্ৰতিভাৰ দৰকাৰ সেইখিনিও এক বিশেষ প্ৰতিভা। আৰু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰতিভা নথকাকৈ আমি তেনেধৰণৰ কবিতা ৰচনা অৰ্থাৎ লিখিব নোৱাৰিম। গতিকে তেওঁ কৈছে যে এই কবিতা ৰচনা কৰিবলৈ যি প্ৰতিভাৰ দৰকাৰ সেইখিনিও এক বিশেষ প্ৰতিভা থাকিলেহে মানুহে এনেধৰণৰ কবিতা লিখি উলিয়াব পাৰে। এতিয়া তাৰ পিছত আমি কি তথ্য আছে চাম। কথা কবিতাৰ স্ৰষ্টা হৈছে ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনিভ, আৰু তেখেতে পয়েমছ ইন প্ৰ'জ নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। এইখিনি কথা আমি মনত আছে যদি আমি হাই ছেকেণ্ডাৰী অৰ্থাৎ HS দিওঁতে আমাৰ কথা কবিতা যতীন্দ্ৰনাথ দুৱৰাৰ তেওঁৰ বিষয়ে পঢ়োতে আমি এইখিনি কথা পাওঁ যে কথা কবিতাৰ স্ৰষ্টা কি আছিল, ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনিভ আছিল, আৰু তেখেতে পয়েমছ ইন প্ৰ'জ নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। ইয়াতে আমি ভালেকেইটা তথ্য পালো, এইখিনি ভালদৰে মনত ৰাখিব। আৰু শেষত তেখেতে শেষ বয়সত ৰাজহাড়ৰ, এইখিনি উঠোৱা নাই মই কৈ দিছো মুখেৰে, দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল, আৰু মৰণ বিভীষিকা দেখি দেখি আচহুৱা অনুভূতি পূৰ্ণ এখন কবিতা পুথি ৰচনা কৰিছিল, আৰু সেইখনেই হৈছে পয়েমছ ইন প্ৰ'জ। ইয়াতে কেনেকুৱা ধৰণৰ কথাবিলাক দেখি দেখি তেওঁ অনুভৱ কৰি সেইখন ৰচনা কৰি উলিয়াইছিল, ইয়াতে সেইখিনি কথা লিখা আছে। পৰীক্ষাত এনেধৰণৰ কথা নাহে, তথাপিও যিহেতু লিখা আছে, আৰু এনেকুৱা সদায়নো আৰু পৰীক্ষাত অহা কথাবিলাকে কিমান পঢ়ি থাকিব, তাৰ মাজতে অলপ
তাৰ আৰৰ নামটো আমি যেতিয়া জানো তাৰ আৰৰ কিছুমান কাহিনী বা কথা জানিব পাৰিলেও আমাৰ ভাল লাগে তেতিয়া মনত ৰখাত সহজ হয় সেইকাৰণে মোৰ তাত লিখা আছিল যেহেতু কৈ দিলো এইখিনি কথা যে পয়েমছ ইন প্ৰছৰ ৰচনা কৰি উলিয়াৰ আৰৰ কাহিনী আছিল এনেকুৱা এতিয়া অসমীয়া সাহিত্যত বৰ্তমানলৈ মাত্ৰ দুখন কথা কবিতাৰ পুথি উলিয়াইছে অসমীয়া সাহিত্যত কি হৈছে বৰ্তমানলৈ মাত্ৰ দুখনহে কথা কবিতাৰ পুথি আছে প্ৰথমখন হৈছে মই যে অলপ আগতে নামটো উল্লেখ কৰিলো যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা চনটো মনত ৰাখিব 1933 আৰু দ্বিতীয়খন হৈছে ৰঘুনাথ চৌধুৰীৰ নৱমল্লিকা চনটো কিমান 1958 গতিকে এই দুটাটো গমে পাইছে আপোনালোকে যে গুৰুত্বপূৰ্ণ তথ্য গতিকে মনত ৰাখিব বা লিখি ল'ব এতিয়া কথা কবিতাৰো আৰু ভাগ আছে কথা কবিতাৰ ভাগ কি পাম প্ৰথমটো আখ্যানমূলক যে এই শ্ৰেণীৰ কথা কবিতাৰ অন্তৰালত একোটা কাহিনী থাকে অৱশ্যে ইয়াৰ কাহিনী গল্পৰ কাহিনীৰ দৰে সুসংবদ্ধ বা বৈচিত্ৰ্যপূৰ্ণ নহয় ইয়াতে এটা কথা যে কবিৰ বিশেষ প্ৰতিভা নাথাকিলে আখ্যানমূলক কথা কবিতা গৈ সাধাৰণ সাধু কথাত পৰিণত হোৱাৰ সম্ভাৱনা পদে পদে ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে আখ্যানমূলক যদি কথা কবিতা ৰচনা কৰাত বিশেষ প্ৰতিভা কবিৰ নাথাকে তেতিয়া আখ্যানমূলক কথা কবিতাখিনি গৈ কি হ'ব সাধাৰণ সাধু কথাত পৰিণত হোৱাৰ সম্ভাৱনাটো পদে পদে বুলি কৈছে গতিকে ইয়াতে উদাহৰণত কি আছে আমি চাম ৰঘুনাথ চৌধুৰীৰ আছে মৌন বেদনা আৰু জীৱনৰ হাবিয়াস নাম দুটা পালো তেওঁৰ এই দুখন গ্ৰন্থ এতিয়া কিতাপৰ নাম কৈছে কথা কবিতাৰ তাৰপিছত আখ্যানমূলক কথা কবিতাৰ উৎকৃষ্ট নিদৰ্শন হ'ল দুৱৰাৰ সনবৰণীয়া দেশ মৰম ফুলনি আৰু কেতেকী এইকেইখনৰ নামো মনত ৰাখিব আৰু তাৰপিছত আমি পাম 6 নম্বৰত আমাৰ কি আছে সাথৰ ধৰ্মী কথা কবিতা প্ৰথমটো আমি কি পালো আখ্যানমূলক কথা কবিতা দ্বিতীয়টো আছে সাথৰ ধৰ্মী আৰু এই শ্ৰেণীৰ কথা কবিতাত কবিয়ে এনে কথাৰ ইংগিত কৰে যিটো অনিশ্চয়তাৰ কুঁৱলীৰ অন্তৰালত নিহিত থাকে আৰু তাৰ মৰ্মাৰ্থ উদ্ঘাটন কৰা বহু সময়ত টান হৈ পৰে গতিকে ইয়াতে আমি গম পালো নামটোৰ পৰাই আমি জানো যে সাথৰ ধৰ্মী সাথৰত কি থাকে অলপ পাক লগোৱাকে কথাবিলাক থাকে গতিকে ইয়াতেও কি থাকে কুঁৱলীৰ অনিশ্চয়তাৰ কুঁৱলীৰ অন্তৰালত নিহিত থকা বুলি উল্লেখ কৰিছে আৰু তাৰ মৰ্মাৰ্থ অৰ্থাৎ যিটো আসল অৰ্থ সেইটো উদ্ঘাটন কৰাটো কিছু সময়ত তাৰমানে কেতিয়াবা টান হৈ পৰা বুলিও উল্লেখ আছে আৰু উদাহৰণত কি আছে চাব যে দুৱৰাৰ বাটৰুৱা দেৱী পখিলা আদি এই শ্ৰেণীৰ কবিতা আৰু এই কবিতাবোৰে আকৌ অনেক সময়ত প্ৰতীকধৰ্মীয় হৈ পৰে গতিকে আমি ইয়াতে কি পালো সাথৰ ধৰ্মীয় কথা কবিতাৰ বিষয়ে এইখিনি কথা পঢ়িবলৈ পালো এতিয়া গ নম্বৰত আছে চাব ৰূপকাত্মক বুলি আছে এতিয়া চাব এই শ্ৰেণীৰ কথা কবিতাত বাহিৰত যি কথা ব্যক্ত কৰা হয় তাৰ অন্তৰালত সম্পূৰ্ণ বেলেগ অৰ্থ নিহিত থাকে দুৱৰাৰ বেছিভাগ কবিতা এই শ্ৰেণীৰ বেছিভাগ কবিতা কি এই শ্ৰেণীৰ উদাহৰণ ইয়াতে এইটো নালাগে তথাপিতো উদাহৰণ কি আছে চাব শিল্পী মোৰ শেষ পাঠ পোহৰ বাটৰুৱা আদি ৰূপকৰ উৎকৃষ্ট নিদৰ্শন আমি উদাহৰণ এইকেইটা পালো এতিয়া আমি পঢ়িম তত্ত্বমূলক এতিয়া তত্ত্বমূলকৰ ভিতৰত কি আছে চাব এই শ্ৰেণীৰ কথা কবিতাও এটা তত্ত্ব প্ৰতিপাদন কৰা হয় তত্ত্বমূলক শব্দটোৰ পৰাই আমি জানিব পাৰো যে এই কবিতাত কি থাকিব তত্ত্ব প্ৰতিপাদন কৰা দেখিবলৈ পোৱা যায় উদাহৰণ স্বৰূপে দুৱৰাৰ শেষত দুয়টি একতে লীন জীৱনৰ হাতৰ ব্যৰ্থতা ৰঘু চৌধুৰীৰ ফুল আদি এই শ্ৰেণীৰ কবিতা গতিকে তত্ত্বমূলক কবিতাৰ উদাহৰণো আমি ইয়াত পাইছো এইখিনি পঢ়ি থব তাৰপিছত আছে আধ্যাত্মিক ধৰণৰ কি কথা কবিতা আছে দুৱৰাৰ আধ্যাত্মিক আমি নামটোৰ পৰাই বুজিব পাৰো ইয়াত আৰু লিখি থকা নাই মই দুৱৰাৰ কি আছে হিমায়ো দিয়েহি ধৰা এটি গীত উৎসাহ তাৰপিছত চৌধুৰীৰ আছে তন্ময়তা এতিয়া চৌধুৰী বুলি ক'লে শৰ্ট ফৰ্মত লিখা আছে সেইকেইটাতো আপোনালোকে নামকেইটা জানেই মই আৰু কৈ থকা নাই তন্ময়তা আদি আৰু তাৰপিছত আছে নীতিমূলক এতিয়া নীতিমূলকৰ ভিতৰত নামটোৰ পৰাই আমি অনুমান কৰিব পাৰো আৰু দুৱৰাৰ কি আছে এজনী বুঢ়ী মগনিয়াৰ এটা মূৰ্খ মানুহ এটি টিপচি চৰাই আৰু ৰঘু চৌধুৰীৰ কি আছে চন্দ্ৰমল্লিকা আদিকে কৰি বেছিভাগ কবিতা এই শ্ৰেণীৰ বুলি কৈছে অৰ্থাৎ নীতিমূলক শ্ৰেণীৰ তেওঁৰ বেছিভাগ কবিতা গতিকে এইকেইটা আমি উদাহৰণ পালো আৰু আজিৰ ভিডিঅ'টোত মই এইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিছিলো কাৰণ মোৰ তাত থকা
যিখিনি পাৰো সেইখিনি দিয়াৰ চেষ্টা কৰি আছো আৰু আপোনালোকেও নিজৰ ফালৰ পৰা চেষ্টা কৰি থাকিব পৰীক্ষাটো ভাল হওক তাকেই কামনা কৰিছো আৰু কৰবাত যদি কওঁতে কিবা ভুল হয় তাৰ বাবে ক্ষমা প্ৰাৰ্থী মোৰ তাত যেনেকৈ লিখা আছে মই সেইখিনি দিছো কাৰণ এইখিনিৰ পৰাও কিন্তু প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় কোনে কি বুলি কয় এই যে বাণীকান্ত কাকতিদেৱৰ কথাখিনিয়ে পঢ়িলো যে নোহোৱা নোপোজা কবিতা লগতে অষ্টক ষষ্ঠক সেইখিনি কথা পঢ়ি থলে ভাল আৰু এতিয়া ময়ো ক'ব নোৱাৰো যে এইটো আহিবই কাৰণ আমি কি নিজৰ ফালৰ পৰা চেষ্টাহে কৰিব পাৰো এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ চাইহে আমি অনুমান কৰিব পাৰো যে প্ৰশ্নবিলাক এনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইয়াতে সামৰিছো আপোনালোক সকলোৰে ভাল হওক আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব